हेलो स्टूडेंट्स आमार हातत एक एग्जाम HSLC বা HSৰ কাৰণে মাত্ৰ 3 মাহ আছে তো 3 মাহত আমি কি কৰিব লাগিব তিনটা কাম কৰিব লাগিব তিনটা কাম কৰিবই লাগিব গতিকে ভিডিওটো সম্পূৰ্ণ চাব লাগিব হেতু কাৰণে আমি তিনটা কাম কৰিব লাগে আৰু সেই তিনটা কাম কৰিলেহে তোমালোকৰ এটা ভাল ৰিজাল্ট হোৱাৰ সম্ভাৱনা থাকিব তো সেই তিনটা কাম কি কি সেইখিনি জানো আহা প্ৰথম কামটো হৈছে যে বহুতৰ যেহেতু এক্সামলৈ মাত্ৰ 3 মাহ আছে এটা বহুতে হয়তো ভালকৈ পঢ়া নাই এতিয়া তেওঁলোকৰ এটা ফিল হ'ব যে মই পঢ়িব লাগে যেতিয়া তেওঁলোকৰ ফিল হ'ব তেতিয়া তেওঁলোকৰ ফিল এটো ফিল হ'ব যে মোৰ দেখোন একো পঢ়া হোৱা নাই তেওঁলোকে পঢ়ি পেলাই তেওঁলোকৰ পঢ়িবলৈ মন আছে কিন্তু তেওঁলোকৰ মনত ৰোৱা নাই পঢ়াৰ পিছে লগে লগে পাহৰি গৈছে তো তেনেকুৱা বিভিন্ন সমস্যা এক্সাম এনজাইটি হওক বা আমাৰ যোনটো পৰীক্ষাৰ যোনটো প্ৰেছাৰ হওক বহুতে হ্যান্ডেল কৰিব নোৱাৰে পৰীক্ষাৰ প্ৰেছাৰটো বহুতে হ্যান্ডেল কৰিব নোৱাৰে বহুতৰ এনেকুৱা হয় যে তেওঁলোকৰ পঢ়ি শেষ হ'ল বা পঢ়িলে গুটেখিনি কিন্তু তথাপিও তেওঁলোকৰ মূৰত এটা বুজা যে মই নোৱাৰিম নেকি মই কৰিব নোৱাৰিম নেকি এনে ধৰণৰ বিভিন্ন চিন্তা তেওঁলোকৰ মূৰত আহে তো সেই চিন্তাৰ পৰা আমি মুক্ত থাকিব লাগিব তোমালোকৰ যদিও পঢ়া হোৱা নাই তোমালোকৰ যদি একেবাৰে 0% তথাপিও তোমালোকে এই বস্তুখিনি 3 মাহ ভালদৰে যদি পঢ়া তথাপিও এটা ভাল ৰিজাল্ট হোৱাৰ আশা আছে কিন্তু সেই এক্সাম এনজাইটি বা পৰীক্ষাৰ যোনটো মানে প্ৰেছাৰ সেই প্ৰেছাৰ যদি তোমালোকে ভুগা তোমালোকে কিন্তু ফলাফল যোনটো মানে তোমালোকে কৰিব লাগে হেতু তোমালোকে নোৱাৰিবা সেই কাৰণে আমাৰ দৰকাৰ কি আছে যে আমি মাইন্ডটো যাতে অলপ শান্ত ৰাখিব পাৰো আমি নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব হেতু কাৰণে আমি নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব যে মই পঢ়িলে পাৰিম মই পঢ়িলে পাৰিম মই মানে পঢ়া নাছিলো গতিকে নোৱাৰিছিলো কিন্তু মই পঢ়িলে পাৰিম হেতু এটা কনফিডেন্স ৰাখিব লাগিব আৰু যিসকল অলৰেডি পঢ়া হৈছে তেওঁলোকে হেতু কনফিডেন্স ৰাখিব লাগিব যে মই কিন্তু পাৰিম মই পাৰিমেই কাৰণ মই অলৰেডি পঢ়া হৈ গল গতিকে হেতু কনফিডেন্স তোমালোকে ৰাখিব লাগিব নিজকে চ্যালেঞ্জ দিব লাগিব যিসকলে পঢ়া হোৱা নাই নিজকে চ্যালেঞ্জ কৰা যে মই এইটো আজি এইখিনি কমপ্লিট কৰিহে উঠিম বা এসপ্তাহত মই এইখিনি শেষ কৰিব লাগিব তো সেই চ্যালেঞ্জ বিলাক ল'ব লাগিব তেতিয়া তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব নেক্সট কৰিবলগীয়া কামটো হৈছে যে যোনবিলাক বস্তুৱে তোমালোকক ডিস্টার্ব দিছে পঢ়াত সেই বস্তুবিলাকৰ পৰা আঁতৰি আহিব লাগিব এটা পঢ়াত ডিস্টার্ব দিয়াৰ ক্ষেত্ৰত আমি যদি চাওঁ আমাৰ মোবাইলটো মেইন ৰিজন বহুতৰ বেলেগ ৰিজন হ'ব পাৰে তাৰে ভিতৰত এটা ৰিজন হৈছে মোবাইলটো এটা মোবাইলৰ ইউজৰ ক্ষেত্ৰত আমি চাওঁ যে ছাত্ৰ ছাত্ৰীসকলে মোবাইলটো লয় ভাবে যে মই জাস্ট অলপ 2 মিনিট চাম 5 মিনিট চাম কিন্তু তেনেকৈ তেওঁলোকৰ 1 ঘণ্টা 2 ঘণ্টা কেতিয়া হৈ যায় তেওঁলোকে নিজে গম নাপায় আৰু মেইন আজিকালি ঘৰৰ কাজিয়াৰ মাক দেউতাকৰ আৰু ল'ছালীৰ মাজৰ কাজিয়াৰ মেইন বিষয়বস্তু হৈ পৰিছে মোবাইলটো মাক দেউতাকে কয় যে মোবাইলটো নধৰিবি পঢ়িবলৈ বহ আৰু ইপিনে ল'ছালীয়ে কয় যে অলপ চাও তো তেনে ধৰণৰ কিছুমান কাজিয়া হৈ থাকে আৰু যাৰ কাৰণে ঘৰৰ পৰিৱেশটো বেয়া হৈ যায় মানে তেনেকৈ গালি পাৰিলে মোবাইলটো কাঢ়িয়ে ললে বিলে গালি পাৰিলে তাৰ পিছত পঢ়িলে ছাত্ৰ বা ছাত্ৰীজনে পঢ়িবলৈ বহিলে কিন্তু এই মাক দেউতাকৰ কথা চিন্তা কৰিলে যে মায়ে গালি পাৰি থাকে দেউতাই গালি পাৰি থাকে তো সেইবিলাক চিন্তাত কি হয় তেওঁলোকৰ পঢ়া পাতি একেবাৰে শেষ হৈ যায় তো আমাৰ যদি মোবাইলৰ কথা কওঁ মোবাইলৰ কিন্তু আমাৰ বহুতখিনি আমাৰ পঢ়া ক্ষতি কৰি আছে সেইখিনি কথা তোমালোকক নকলেও চলিব তোমালোকে নিজেও হয়তো উপলব্ধি কৰিব পাৰিছা আৰু যদি উপলব্ধি কৰিব পৰা নাই উপলব্ধি কৰিব সময় হ'ল তো সেই কাৰণে মই কওঁ যে মোবাইলটো মই একেবাৰে তোমালোকে এৰিব নিদিও তোমালোকে নোৱাৰিবা তোমালোকক যদি মই কৈ দিও যে আজি বা মোবাইলটো বাদ দি দিয়া তোমালোকে কিন্তু নোৱাৰিবা সেই কাৰণে মই কওঁ যে এটা কথা যে এটা টাইম সেট কৰা যিকোনো সময়ত আহি পেলাই মোবাইলটো ধৰিলো মোবাইলটো চালো তেনেকুৱা নহব এটা টাইম সেট কৰা যে মই সন্ধিয়া আধা ঘণ্টা মোবাইলটো চাম ঘৰত কৈলো কথা পাতা ঘৰত যে মই 6টা বা 6:30 লৈকে মই মোবাইলটো চাম হৈ গল আকৌ ভাত খোৱাৰ পিছত ধৰা 10টা বজাৰ পৰা 15 মিনিট 20 মিনিট মই চালো হৈ গল তো তেনেকুৱা টাইম এটা সেট কৰা যিকোনো সময়ত হাতত মোবাইল উঠিয়ে হাতত মোবাইল বহিলে হাতত মোবাইল বাথৰুমত গলে হাতত মোবাইল তো সেইবিলাক বস্তু তোমালোকৰ কিন্তু কৰিব নোৱাৰিবা সেইবিলাক পিছত কৰে পৰীক্ষা যোৱাৰ পিছত যি কৰা কৰি থাকে মই ক'বলগীয়া একো নাই কিন্তু এই যে পৰীক্ষা চলি থকা সময়ত বা পৰীক্ষাৰ যে 3 মাহ আছে এইখিনি সময়ত তোমালোকে সেইবিলাক কাম নকৰিবা আৰু সদায় মোবাইলটো লওঁতে এটা টাইম সেট কৰা যদি ধৰা এটা লগাই দিয়া এলাৰ্ম লগাই দিয়া লাগিলে বোলে মই আধা ঘণ্টাৰ কাৰণে মোবাইল ধৰিম গতিকে আধা ঘণ্টা এলাৰ্ম এটা লগালো এলাৰ্ম বাজাৰ লগে লগে মোবাইল হাতৰ পৰা থৈ দিলো তো সেইটো এটা তোমালোকৰ নিজৰ ৰেষ্ট্ৰিকশন দিব লাগিব সেলফ ডিসিপ্লিন হ'ব লাগিব হেতু ক্ষেত্ৰত তোমালোকৰ বেলেগে কৈ আছে বেলেগে মাক দেউতাকে কৈ আছে থব লাগে তোমালোকে নুঠুৱা তো সেইটো মানে কি হ'ব এটা মানে এনেকুৱা সিচুৱেচন ক্ৰিয়েট হৈছে ঘৰত থাকি শান্তি পাইছা না বাহিৰত গৈ শান্তি পাইছা তো এনেকুৱা এটা সিচুৱেচন তোমালোকৰ লগত হৈ আছে তো বাকি আৰু বেলেগ যে পঢ়া ৰিলেটেড যিকোনো কথা হ'ব পাৰে কোনোবা লগৰ ফোন কৰিব পাৰে তো বেছি পাত্তা লিগলিয়া লেকচাৰ মাৰিব নালাগে
বোলে মই কালি স্কুল যাম, স্কুলৰ কথা পাতিম, ফোনত নালাগে, স্কুলৰ কথা পাতিম। বা তহঁতে আজি এতিয়া ফোন কৰিব নালাগে, 3 মাহ মোক ফোন চোন নকৰিবি, মই পঢ়িব লাগে এইখিনি সময়ত। বা মোবাইলটো মাৰ হাতত জমা দিবা বা ছুইচ অফ কৰি থৈ দিবা, হৈ গ'ল। ছুইচ অফ কৰিবা, 10টা বজাত খুলিবা, তাৰপিছত অলপ সময় চালা, আকৌ ছুইচ অফ কৰি দিলা। তো সেইটো ষ্ট্ৰেটেজি ল'ব লাগিব এতিয়া, হ'ল। আৰু বাকী তোমালোকৰ মই আগতো কৈছোঁ যে বাহিৰত যোৱা কৰা এইবিলাক বন্ধ কৰা, যোনবিলাকে ডিষ্টাৰ্ব দিয়ে পঢ়াত সেইখিনিৰ পৰা আঁতৰি আহিব লাগিব। নেক্সট আৰু 3 নম্বৰটো ক'বলৈ গৈ আছোঁ। 3 নম্বৰটো হৈছে যে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি দেখা যায়, তেওঁলোকৰ এই 3 মাহত তেওঁলোকে যিহেতু পঢ়িব, পঢ়াৰ সময়ত বিভিন্ন ডাউটছ আহিব, বিভিন্ন নজনা কথা আহিব, বিভিন্ন কথা নুবুজা আহিব। তো তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব, সেই ডাউটছবিলাক কিন্তু পিছলৈ থৈ দিলে নহ'ব। বহুতো ছাত্ৰ ছাত্ৰী দেখোঁ যে তেওঁলোকে এই ডাউটছবিলাক কি কৰে, পিছলৈ ঠেলি দিয়ে, বুলি এইখিনি পঢ়ি লওঁ, লাষ্টত মই এইখিনি ডাউটখিনি ক্লিয়াৰ কৰিম। তো তাৰপিছত কি হয়, থৈ দিওঁতে কি হয়, পৰীক্ষা আহি যায় আৰু তেওঁলোকৰ ডাউটবিলাক ক্লিয়াৰ নহয়। আৰু আটাইতকৈ দুৰ্ভাগ্যৰ কথা যে ডাউটবিলাকৰ পৰাই কিন্তু পৰীক্ষাত কুৱেশ্যন আহে। তেওঁলোকে যেতিয়া ডাউটবিলাক থৈ দিব, এক্সামত গৈ দেখিব সেই তাৰ পৰা কুৱেশ্যন আহিছে, তেতিয়া তেওঁলোকে ভাবিব যে মই এই ডাউটটো কিয় ক্লিয়াৰ নকৰিলোঁ, এইখিনিতো মই বুজা নাছিলোঁ, ইয়াৰ পৰা কুৱেশ্যন দিছে, মই পৰা নাই। পিছত ক'ব বোলে কমন পৰা নাই, কাৰণ তেওঁলোকে পঢ়া নাই, কাৰণ কমন পৰা নাই। তো এই যে 3টা কথা ক'লোঁ, এই 3টা কথা তোমালোকে মন কৰিবা, আৰু তোমালোকে এনেদৰে যদি পঢ়া তোমালোকে নিশ্চয় পাৰিবা। যিসকলৰ ধৰা নোটছৰ প্ৰব্লেম আছে, নোটছ তেওঁলোকে বনাই হোৱা নাই, তো আমাৰ তাত আছে ইংলিছ, অল্টাৰনেটিভ ইংলিছ, আছামিজ আৰু পলিটিকেল চায়েন্সৰ নোটছ আছে। তো মই ডেছক্ৰিপশ্যন লিংক দি দিছোঁ আমাৰ এপত গৈ তোমালোকে এইখিনি বাই কৰিব পাৰিবা। তাত আজিৰ ভিডিঅ'তে কৰিলোঁ, কিপ ৱাচিং।